হেল্ল' এভৰিৱান অসমৰ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ খবৰটো আপোনালোকে পালেনে এইমাত্ৰ আহিল বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ এই খবৰটো শুনি খুবেই দুখে লাগিল বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায় বিচাৰিছে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁ কাঠৰ অনুৰোধ কৰিলে কিন্তু কিয় বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাই তেখেতৰ সোশ্যাল মিডিয়াত সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু শ্বেয়াৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেওঁ সহায় বিচাৰিছে তেওঁ কি সহায় বিচাৰিছে আহকচোন শুনো তেখেতে পোষ্টত লিখিছে মোৰ লগৰ পংকজ শৰ্মাই অকালতে আমাক এৰি থৈ গ'ল মোৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাটৰ অনুৰোধ জনালো মোক অতি সোনকালে এটি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে যেন বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাক হয়তো এটি কৰ্মসংস্থাপনৰ খুবেই প্ৰয়োজন হৈছে আৰু তেওঁৰ অনুৰোধটো ৰক্ষা কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে তেখেতক সহায় কৰে তাকেই তেখেতলৈ অনুৰোধ জনালো আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু তেখেত যাতে সদায় ভালে কুশলে থাকে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো